নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক ভাষণ দিয়াৰ অভিযোগত গুৱাহাটী হাইকোৰ্টত গোচৰ। আৰু গুৱাহাটী হাইকোৰ্টে শুনানিৰ অন্তত অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ জাৰি কৰিলে জাননী। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত গুৱাহাটী হাইকোৰ্টত গোচৰ। শুনানিৰ অন্তত অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ জাননী জাৰি গুৱাহাটী হাইকোৰ্টৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। জাননী জাৰি কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈও। আৰু দুসপ্তাহৰ পিছত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে। উল্লেখযোগ্য যে ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হৈছিল এই শুনানি। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মহাবীৰ একুৱা খুলি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। সিদ্ধাৰ্থ শৰ্মাৰ সহযোগী চেতন ধীৰাশ্ৰিয়াই উচ্চ ন্যায়ালয়ত কৰিছিল গোচৰ। আৰু দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে এই ৰায়দান। এই ব্যৱসায়িক প্ৰতিষ্ঠান অৰ্থাৎ মহাবীৰ একুৱা পুনৰ খুলি দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে। উল্লেখযোগ্য যে জুবিন হত্যাৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ 1,10,00,000 টকাৰ বিনিয়োগ আছে এই মহাবীৰ একুৱাত। পৰৱৰ্তী খবৰ, 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশতে বিক্ৰী হ'ব 20% ইথানলযুক্ত পেট্ৰল। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো তেল বিপণন কোম্পানীসমূহলৈ জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখযোগ্য যে পেট্ৰলত 20% ইথানল মিহলি কৰিলে মাইলেজ কমিব আপোনাৰ বাহনৰ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা যে সমগ্ৰ দেশত 1 এপ্ৰিল 2026ৰ পৰা 20% ইথানলযুক্ত পেট্ৰল বিক্ৰী কৰা হ'ব। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমত এইবাৰ বিৰোধী শাসনলৈ আহিব সেয়া নিশ্চিত। অৰ্থাৎ কংগ্ৰেছৰ নেতৃত্বত অসমত এইবাৰ চৰকাৰ গঠন হ'ব। অখিল গগৈৰ বাসগৃহত 3 ঘণ্টাজোৰা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই ঘোষণা দেশৰ বিশিষ্ট ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱৰ। অসমত এইবাৰ বিৰোধী শাসনলৈ আহিব সেয়া নিশ্চিত। অখিল গগৈৰ বাসগৃহত বিৰোধীৰ মিত্ৰতাক লৈ ডাঙৰ বৈঠক। যোগেন্দ্ৰ যাদৱে অখিল গগৈৰ বাসগৃহত বৈঠকৰ অন্তত মন্তব্য কৰি কয় যে অখিল গগৈৰ সৈতে মোৰ 16 বছৰৰ বন্ধুত্ব। আৰু অসমলৈ আহি তেওঁৰ ঘৰলৈ আহিলোঁ। অখিল গগৈৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজনৈতিক বিশ্লেষক যোগেন্দ্ৰ যাদৱ। আৰু 3 ঘণ্টাজোৰা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে যোগেন্দ্ৰ যাদৱে। পৰৱৰ্তী খবৰ, অহা 1 মাৰ্চৰ পৰা চিম কাৰ্ড অবিহনে কাৰ্যক্ষম নহ'ব হোৱাটছএপ। অৰ্থাৎ আপুনি চিম কাৰ্ড নোহোৱাকৈ হোৱাটছএপ চলাব নোৱাৰিব। চিম কাৰ্ড অবিহনে টেলিগ্ৰাম, স্নেপচেট, ছিগনেল, শ্বেয়াৰ চেটৰ দৰে মেছেজিং এপেও কাম নকৰিব। প্ৰতি 6 ঘণ্টাৰ মূৰে মূৰে কম্পিউটাৰৰ পৰা লগ আউট হ'ব হোৱাটছএপ। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাজ্যত নিষিদ্ধ হ'ল গুটকা, পান মছলা, চিগাৰেট আদি ধঁপাতজাতীয় সামগ্ৰী। দোকানীয়ে এইসমূহ সামগ্ৰী বিক্ৰী কৰিলেই যাব লাগিব জেলত। বিদ্যালয়ৰ সমীপৰ কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী। গুটখা, পান মছলা, চিগাৰেট আদি ধঁপাতজাতীয় বিক্ৰীত আহি গ'ল নিষেধাজ্ঞা। এইসমূহ সামগ্ৰী বিক্ৰী কৰিলেই যাব লাগিব জেলত। গুটখা, পান মছলা, চিগাৰেট আদি ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা। যিসকল বিক্ৰেতা আছে বা দোকানী আছে সেইসকল সাৱধান হওক। দোকানে দোকানে চলিছে প্ৰশাসনৰ অভিযান। বিদ্যালয়ৰ সমীপৰ কোনো দোকানত বিক্ৰী কৰিব নোৱাৰিব ধঁপাতজাতীয় সামগ্ৰী। এনে সামগ্ৰী বিক্ৰী কৰিলে জেলত যাব লাগিব দোকানী। আৰু ভৰিব লাগিব লাখ টকাৰ জৰিমনা।
জৰিয়া দক্ষিণ বগৰীগুৰিৰ গেলামালৰ দোকানে দোকানে চলিছে প্ৰশাসনৰ অভিযান আৰু এই প্ৰশাসনৰ অভিযান কালত জব্দ হৈছে বৃহৎ পৰিমাণৰ ধঁপাতজাতীয় সামগ্ৰী। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা ইজৰাইলতো চলিব ভাৰতৰ UPI পেমেণ্ট ব্যৱস্থা। এই সন্দৰ্ভত নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ মাজত হয় দ্বিপাক্ষিক চুক্তি। সামাজিক মাধ্যমত এই কথা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শুৱনি কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ মৃতদেহ। মৃত কিশোৰীগৰাকীৰ নাম সৰিতা কুমাৰী। ফৰেনচিকৰ দলসহ ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষীৰ দল আৰু এই 16 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্য। পৰৱৰ্তী খবৰ, এইবাৰ কংগ্ৰেছ এৰিবলৈ সাজু হৈছে APCCৰ কাৰ্যকৰী সভানেত্ৰী ৰজলিনা তিৰ্কী। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন যোগাযোগত আছে ৰজলিনা তিৰ্কী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত পালেই সহস্ৰাধিক সমৰ্থকক লগত লৈ বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ৰজলিনা তিৰ্কীৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভাৰত চৰকাৰৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত পুনৰ নিষিদ্ধ কৰা হ'ল 5টাকৈ OTT প্লেটফৰ্ম। ভাৰত চৰকাৰৰ পুনৰ ডিজিটেল ষ্ট্ৰাইক। ভাৰতত পুনৰ নিষিদ্ধ কৰা হ'ল 5টাকৈ OTT প্লেটফৰ্ম। আপত্তিজনক ভিডিঅ' আৰু কণ্টেণ্টৰ বিৰুদ্ধে কঠোৰ হৈছে দেশৰ কেন্দ্ৰীয় চৰকাৰ আৰু এইবাৰ নিষিদ্ধ কৰা হৈছে বা বন্ধ কৰি দিয়া হৈছে মুড এক্স VIP, জুগনু, কোয়েল প্লে প্ৰ', ডিজি মুভি প্লেক্স আৰু ফিল। এই 5টাকৈ OTT প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছে দেশত। দেশৰ কেন্দ্ৰীয় চৰকাৰে এই 5টাকৈ প্লেটফৰ্মৰ ওপৰত চলাইছে ডিজিটেল ষ্ট্ৰাইক। পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ছাত্ৰসকলে লাভ কৰিব প্ৰতিমাহে ধন। স্নাতক শ্ৰেণীৰ ছাত্ৰসকলে বছৰৰ 10টা মাহত প্ৰতিমাহে লাভ কৰিব 1000 টকাকৈ আৰু স্নাতকোত্তৰৰ ছাত্ৰই বছৰৰ 10টা মাহত প্ৰতিমাহে লাভ কৰিব 2000 টকাকৈ। এই আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যসভাৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি। ৰাজ্যসভাৰ বাবে বিজেপিয়ে প্ৰস্তুত কৰিছে প্ৰাৰ্থীৰ তালিকা আৰু ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে এই প্ৰাৰ্থীৰ তালিকা। এইবাৰ কাৰ ভাগ্য খুলিব চাওঁ আহক। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ ৰাজ্যসভাৰ বাবে প্ৰাৰ্থীৰ তালিকা। প্ৰথমখন আসনৰ বাবে ৰামেশ্বৰ তেলীৰ নাম প্ৰস্তাৱ কৰা হৈছে। দ্বিতীয়খন আসনৰ বাবে পুলক গোহাঁইৰ নাম প্ৰস্তাৱ কৰা হৈছে আৰু এতিয়াও চূড়ান্ত হোৱা নাই তৃতীয়খন আসনৰ প্ৰাৰ্থীৰ নাম। মিত্ৰ দলৰ সিদ্ধান্তলৈ অপেক্ষা সাহসীয় বিজেপি দলৰ। অৱশ্যে তৃতীয়খন আসনৰ বাবে চৰ্চাত আছে 3গৰাকী প্ৰত্যাশী, বিকুল ডেকা, সুভাষ দত্ত আৰু দীপ্লুৰঞ্জন শৰ্মা। এই 3গৰাকীৰ ভিতৰত এগৰাকী হ'ব পাৰে তৃতীয়খন আসনৰ বাবে প্ৰাৰ্থী। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনক লৈ ডাঙৰ খবৰ। কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত লাগিছে আউল। ৰাজ্যৰ 30টা সমষ্টিত আকৌ চলিব সমীক্ষা। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ নিৰ্দেশত দিল্লীৰ এজেন্সিয়ে ইতিমধ্যে আৰম্ভ কৰিছে এই সমীক্ষা। স্ক্ৰিনিং কমিটিয়ে প্ৰস্তুত কৰিছিল প্ৰাৰ্থীৰ তালিকা। প্ৰায় চূড়ান্ত হোৱা 30টা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেলৰ ওপৰত পুনৰ ছাৰ্ভেৰ নিৰ্দেশ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। পৰৱৰ্তী খবৰ, চূড়ান্ত হোৱাৰ দিশে অভিনীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। অভিজিত আৰু নীলোৎপলক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হৈছে বুলি প্ৰমাণিত হৈছে আদালতত আৰু নীল অভিৰ শৰীৰত আছিল বহু আঘাতৰ চিন আৰু শীঘ্ৰেই দোষীয়ে পাব উচিত শাস্তি। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বিজেপিৰ 20টা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। অসমৰ কোন সমষ্টিত এইবাৰ কোনে লাভ কৰিব টিকট, সবিশেষ তথ্য জনাই আছোঁ।
আৰু আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। প্ৰথমতে আছে বজালী। বজালীত টিকট দিয়া হ'ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। তাৰপিছত ধেমাজিত আছে ৰণোজ পেগু। কমলপুৰ সমষ্টিত দিগন্ত কলিতা। তেজপুৰত মিত্ৰজোঁট অভিজিত কলিতা, স্বপ্না বনিয়া, মধুস্মিতা ডেকা, তিনিজনৰ নাম আছে তেজপুৰত। আৰু লখিমপুৰত আছে মানৱ ডেকা। যোৰহাটত হিতেন গোস্বামী, সিদ্ধাংকু অংকুৰ বৰুৱা, দীপক কুমাৰ গোস্বামী। যোৰহাটতো কেইবাজনো প্ৰাৰ্থীৰ নাম আছে তালিকাত। ৰঙিয়াত আছে ভৱেশ কলিতা আৰু ৰাতুল শৰ্মা। ৰঙিয়া সমষ্টিত দুগৰাকী প্ৰাৰ্থীৰ নাম আছে। গড়েশ্বৰত আছে ৰাতুল শৰ্মা, ভৱেশ কলিতা, বিশ্বজিৎ দৈমাৰী। সেইদৰে শিৱসাগৰত আছে প্ৰশান্ত প্ৰীতম কাঠকটীয়া, কুশল দুৱৰী আৰু অংকিতা দত্ত। তামোলপুৰত বিশ্বজিৎ দৈমাৰী, বিজনীত অৰূপ দে, অৰূপ নাথ আৰু অজয় ৰায়। ডিমৰীয়া সমষ্টিত এইবাৰ নাম আছে মিত্ৰজোঁটৰ সুশান্ত বিশ্বাস, দিব্যজ্যোতি মেধিৰ। গুৱাহাটী চেণ্ট্ৰেলত নাম আছে কেইবাজনো ব্যক্তিৰ, ৰত্না সিং ভট্টাচ, জুৰি শৰ্মা বৰদলৈ, পূৰবী ৰয় আৰু দেৱান ধ্ৰুৱজ্যোতি মৰল। দিছপুৰ সমষ্টিতো নাম আছে কেইবাজনো প্ৰাৰ্থীৰ, দীপ্লুৰঞ্জন শৰ্মা, জয়ন্ত কুমাৰ দাস, অতুল বৰা, মানস বৰা। জালুকবাৰী সমষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হাজো শুৱালকুছি সমষ্টিত দুগৰাকী প্ৰাৰ্থীৰ নাম আছে, গৌতম দাস, প্ৰকাশ দাস। নিউ গুৱাহাটীত আছে কেইবাজনো প্ৰাৰ্থীৰ নাম, সিদ্ধাৰ্থ ভট্টাচাৰ্য, প্ৰণৱজ্যোতি লহকৰ, অপৰাজিতা ভূঞা, ৰূপম গোস্বামী। বৰক্ষেত্ৰীত নাৰায়ণ ডেকা। নলবাৰীত জয়ন্ত মল্ল বৰুৱা, টিহুত চন্দ্ৰমোহন পাটোৱাৰী। এয়া হৈছে বিজেপিৰ ৰাজ্যৰ 20টা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা।